ও গাইছ এইখন কি চাব তাৰ কাৰণে মই সোনকালে ইয়াৰ পৰা ওলাব চেষ্টা কৰোঁ। वेलकाम बैक गाइज टू माई यूट्यूब चेनेल। आपलोके देखी आसे नीतीश ब्लग। सो गाइज आज भिडिओन हबले गई आसे आमार दीपकाई नदीर विषय। এইখন দেখিব পাৰে এইখন হৈছে দীপকাই নদী। তো এই দীপকাই নদীতে আমি আজি এখন ভিডিও বনাম। সেই ভিডিওখন চাই যদি অলপ ভাল পায় তো লাইক কমেন্ট কৰি দিব আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেন মোৰ ভিডিওবোৰ পোনপ্ৰথমে আপোনালোকে দেখিব পাৰে। তো মই আহিলো ৰাতিপুৱা বৰ্তমান বাজি আছে গাইজ 9:30 বাজি আছে গাইজ। তো ভাবিব পাৰে মই কিমান ডেডিকেটেড হৈ আহিছোঁ, মানে অনলি চাহ খাই আহিছোঁ গাইজ। তো আপোনালোকৰ কাৰণে এনেকুৱা টাইপৰ ভিডিঅ' বনাই থাকিম ইণ্টাৰেষ্টিং। তো আপোনালোকে মিছ নকৰিব ভিডিঅ'বোৰ। তো এইখন হৈছে আমাৰ দীপকাই নদী আৰু দেখিব পাৰে গাইজ চাই তাতে এটা সাপ আছে, দেখিছে না? মানে এই বস্তুটো হৈছে আমাৰ মানে দানবস্তি বুলি কোৱা হয়। এই দানবস্তিত এটা সৰু মেনি মাছ লগোৱা হয়। সেই মাছটো যেন ডাঙৰ মাছে খায়, তাৰ কাৰণে যেনিবা এই টাইপৰ এটা জাল মানে বস্তি পটোৱা হয়। তো কেতিয়াবা কিনি যাৰ ভাগ্য বেয়া হয় তো এনেকুৱা টাইপৰ সাপ কেতিয়াবা কিনি সেই মাছটো খাব আহে, এই মাছটো খাওঁতে তাই নিজে মৰি যায়। তো এনেকুৱা টাইপৰে হৈ থাকে। এই তাৰ পৰা দেখিব পাৰে গাইজ এইখন হৈছে ব্ৰিজখন আৰু ব্ৰিজখনৰ তলত মাজতে এটা এংগেল আছে। এই এংগেলটোত আমি উঠিম, তাৰে পৰা আপোনালোকক ভিডিঅ' দেখাম। তো বলক ময়ো সেই তাতে যাব খুজি আছোঁ। তাতে যাবৰ কাৰণে ইয়াতে এখন ভুৰা আছে, এই ভুৰাখনত মই চেষ্টা কৰিম তাৰেলৈকে যাবা, মানে মোৰ পানীত নামিব বৰ্তমান ইচ্ছা নাই। তো বলক এই ভুৰাখনত মানে যাবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আমি নামিম। এইখন ভুৰাখন দেখিব পাৰে গাইজ, এনেকুৱা টাইপৰ অলপ ডাঙৰ টাইপৰে আছে ভুৰাখন। ইয়াতে নাই বুলি ক'লেও 4-5জন বেছি মানুহ উঠা যাব। তো মই বাছ সেই ব্ৰিজলৈকে যাবৰ কাৰণে এই ভুৰাখনত উঠিছোঁ। এই ভুৰাখন কাৰ হয় মই নাজানো, মালিকে আহিলে মোক গালি পাৰাব। তথাপিও আপোনালোকক দেখাবৰ কাৰণে এইখিনি ৰিক্সটো লৈয়ে থাকিম। ইয়াতে গাড়ী থৈ দিম, মানে এই বস্তুটো ইয়াতে থ'লে তেতিয়াই আহে, মানে ভুৰাখন এক জেগাতে স্থিৰ হৈ থাকিব। অলপ প্ৰেছাৰ দিব লাগিব, তেতিয়াহে স্থিৰ হ'ব। হৈছে ভুৰাখন। তো এইখনে আছিল আৰু এইখন হৈছে ব্ৰিজখন। তো এইখন হৈছে ব্ৰিজ, মই সেই তাৰে পৰা আহিলোঁ। এইখন হৈছে নদীখন। ইয়াতে মামা এজনে মানে ইফালৰ পৰা আহিল, মানে বেছি দহা নাই বৰ্তমান, কাৰণ পানী অলপমান লেভেল এটা কমি আছে। যেতিয়া মানে বানপানী হ'ব তেতিয়া অলপ লেভেলটো বাঢ়ি একদম সেই লাষ্টৰ পৰা একদম এই আৰু বহুত দূৰলৈকে আছে এই নদীখন। আপোনালোকক মই অলপ দেখাই আছোঁ। বৰ্তমানলৈকে আপোনালোকক মই ক'ব বিচাৰোঁ যে আমাৰ এই দীপকাই নদীত মানে ডেইলি মাছ মৰা হয়। ও গাইছ এই ঘৰ কি ভয়ে খাই গৈছিলোঁ গাইছ। সাপ আছিল গাইছ, সাপ মানে স্নেক আছিল। মোক দেখা পাই তাইও ভয় খাল, ময়ো ভয় খালোঁ। ক'ত বা গেল গাইছ। অলপ ৰিক্স এনেকুৱা টাইপৰ ৰিক্স লৈয়ে থাকিম গাইছ আপোনালোকৰ কাৰণে। আপোনালোকে খালি মোক সহযোগ কৰক। ভিডিঅ'খন চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰো কৰি দিব, যেন আপোনাৰ বন্ধুও এনেকুৱা টাইপৰ এডভেঞ্চাৰ ভিডিঅ' দেখিবৰ কাৰণে মিছ নকৰে। তো আমি এতিয়া যাম সেই পাৰে। তো বলক গাইছ মই আহি পালোঁ এতিয়া বৰিত। এতিয়া আপোনালোকৰ এই ব্ৰিজখনৰ পৰা অলপ শ্বৰ্ট কেইটামান লৈ দেখাম আৰু সেইফালে আছে আমাৰ দীপকাই নদীৰ মেইন পইণ্টটো, য'ত মানে বেছিভাগ মাছ মৰা হয়। তাতে যাই আপোনালোকক দেখাম, বলক। মই এই ব্ৰিজত আহি গ'লোঁ। এইখন হৈছে ব্ৰিজখন আৰু এইফালে দেখিব পাৰে এইখন হৈছে ফতেপুৰ। মানে এই ব্ৰিজখন মাজতে আছে আৰু মাজৰ এইফালে আছে ফতেপুৰ আৰু সেইপিনে আছে আমাৰ আমবাৰী। মানে দুয়োখন গাঁৱে লগ লাগি থকা বুলিয়ে কোৱা যায়। কিন্তু এই ব্ৰিজখন কোনেও ক'ব নোৱাৰে যে এই ব্ৰিজখন আমবাৰীৰ ব্ৰিজ হয় না ফতেপুৰৰ ব্ৰিজ হয়। তো অলপ কনফিউজন হ'ব পাৰে। তো এইখন হৈছে আমাৰ দীপকাই নদীখন। তো তলৰ পৰাটো আপোনালোকে দেখিলে, তো এতিয়া অলপ ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আছে আমাৰ মেইন, মানে য'ত মানে একদম বিউটিফুল চিনাৰী আছে, একদম পদুম ফুল কিবা কিবি আছে গাইছ। সেই তালৈকে আপোনালোকক যাই দেখাম। তো ভিডিঅ'খন এণ্ডলৈকে দেখক, বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয়। চ' বলক।
গাইজ মোৰ কোনো মটিভ নাছিল এই ফুলটো ছিঙোৱাৰ, কিন্তু আপোনালোকক ভিডিঅ'খনত দেখাবৰ কাৰণে মই তাইলৈকে যাই ফুলটো ছিঙাই আনিলোঁ। আৰু এতিয়া আমি সিফালৰ পৰা আহিলোঁ, এতিয়া যাম এইফালে। তো বলক। তো গাইজ এই গাঁওখনৰ নাম হৈছে, মানে গাঁও বুলি কোৱা হয়, এই গাঁওখনৰ নাম হৈছে নাপিতপাৰা। তো মই নাপিতপাৰাত আহিলোঁ আৰু বৰ্তমান মানে ৰাতিপুৱাৰ সময়, তাৰ কাৰণে মানে বেছি মানুহ বৰ্তমান মাছ মৰা দেখা নাপাব, কিন্তু দুজন এজন দেখা পাব। তো সেই দুজনকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিমানখিনি মাছ পাল, কিমানখিনি নাই পায়, সেইবোৰ বস্তু আপোনালোকক দেখাম। তো বলক। সেই পালোঁ আৰু মোৰ লগততো অলপমান কেমেৰা চাই হয়, মানে লাজ পাই কেমেৰাৰ আগত, তাৰ কাৰণে নাহে বোলে। তো তাই কেটখিনি মাছ পাল আপোনালোকক দেখাই আছোঁ। অলপ ওপৰত নিং, মানে এতিয়া পৰি গ'লে মোক মাৰিব তাই। তো এই দেখক গাইজ, দেখিব পাৰে এইখিনি মাছ পাইছে, পুঠি মাছ পাইছে গাইজ। এইফালে এজনৰ হ'ল আৰু তাত এজন বহি আছে। ইয়াতে আহি পালোঁ, এইখন হৈছে আমাৰ দীপকাই নদী, আৰু দীপকাই নদীত ইয়াতে ছট পূজা পালন কৰা হয়, মানে ছট পূজাত যেতিয়া ছট পূজা হয় ইয়াতে মানে পালন কৰা হয়। আৰু এইফালে এটা জেঠা আছে। জেঠা, মাছখিনি দেখাব পাম নেকি? ক'ত আছে? এইখিনি না? তো এইফালে এটা জেঠা আছে, জেঠাৰ এইখিনি হৈছে মাছ। তো ৰাতিপুৱা পোনপ্ৰথমে আহিছে, তাৰ কাৰণে লাহে লাহে মাৰি আছে। এতিয়া থলোঁ জেঠা। চ' গাইজ, ইয়াতেতো শ্বট লোৱা হ'ল, এতিয়া আমি যাম সেই আগত, তাতেও কেইটামান শ্বট ল'ব লগা আছে। তো তাতে যাই আপোনালোকক দেখাইছোঁ, বলক। মই যাই আছোঁ এতিয়া একদম নদীখনৰ লাষ্টৰ পিনে, আৰু এইফালে এটা দেখিব পাৰে পাহাৰখন। কেমেৰাত ইমান ভাল নেদেখে পাহাৰখন, কিন্তু গাইজ যদি আপুনি ৰিয়েল চকুৰে দেখে তো আপুনি মানে মুগ্ধমগন হৈ যাব, যদি আপুনি দেখিব লাগে। মানে এনে ক'লোঁ, তথাপিও মানে ভালে লাগিছে পাহাৰখন, তাৰ কাৰণে আপোনালোকক ক'লোঁ। তো এতিয়া বলক আমি একদম লাষ্টৰ পিনে যাওঁ, তাৰপিছত আজি ভিডিঅ'খন তাতে এণ্ডিং কৰিম, বলক। তো গাইজ, এইপিনেও দেখিব পাৰে, এইপিনেও আছে আমাৰ সোণালী ধান, এইপিনেও আছে সোণালী ধান। আৰু এইখন নদীখন দেখিব পাৰে, এই নদীখন যাইতে একদম এই লাষ্টলৈকে যাব লাগিব। তো তালৈকে আজি নাযাওঁ, নেক্সট এটা ভিডিঅ'ত দেখাম। তো আজি ভিডিঅ'খন এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'খন ইয়াতে খতম কৰিম, তেতিয়ালৈকে চাই থাকক নীতিশ ব্লগছ। বাই বাই।